মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ লগত আৰু এটা 4 নম্বৰ অৰ্থাৎ 4 মাৰ্কছৰ তোমালোকৰ কোৱেশ্চন আহে ভাৱ সম্প্ৰসাৰণ প্ৰতিবেদন আবেদন তাৰ তোমালোকে কিছুমানে কৰি ভাল পোৱা ন মই সদায় কওঁ যে তোমালোকে আবেদন কৰিবা কিন্তু তোমালোকৰ নিজৰ এটা চইচ থাকে তোমালোকে আবেদনত মানে মাৰ্কছ পাবলৈ ভাল গতিকে মই তোমালোকক কমন দিম তোমালোকে চোৱা প্ৰথম তোমালোকৰ 2016 চনত কি আহিছিলে চোৱাচোন ইয়াত তোমালোকৰ আবেদনটো আহিছিলে যে ভাৱ সম্প্ৰসাৰণ কৰা পঢ়ে পঢ়ে ৰুৱে পান এই তিনিয়ে নিশ্চিন্তে আন 2017ত লাগি থাকিলে মাগি খায় 2018ত 100 গৰু মাৰিলে বাঘৰো মৰণ হয় অৰ্থাৎ মৃত্যু হয় 2019ত পক্ষী মৰে ৰৈ মানুহ মৰে কৈ 2020ত ক বুলিব নোৱাৰি ৰত্নাৱলী পঢ়ে 2021ত উপকাৰী অজগৰে খায় এইটো স্পেচিয়েল পৰীক্ষা আছিলে কোভিডৰ আৰু 22ত কথাত কটা যায় কথাত বটা পায় আৰু 23ত ৰাইজে নখ জোকাৰিলে নৈ বয় এইকেইটা তাৰপিছত তোমালোকৰ চোৱা কুৱেশ্যন পেপাৰবিলাক চোৱা অল আছাম ডিষ্ট্ৰিক্ট বৰ্ডৰ টেষ্ট পেপাৰবিলাকত পঢ়ে পঢ়ুৱাই ৰুৱে পান এই তিনি নিশ্চিন্তে আন আপোন ভালেই জগত ভাল কি ৰূপে কি কৰে গুণেহে সংসাৰ তৰে অধিক মাছত বগলী কণা হৰিণা মাংস বৈৰী অভ্যাসৰ নৰ কৰ্ণপথে কৰে হৰ যিমূলা বাঢ়িব তাৰ দুপাততে চিন হস্তিৰো পিছলে পাওঁ সৰ্জনৰো বুৰে নাও অভাৱী আৱিষ্কাৰৰ মূল কথাতে কটা যায় কথাতে বটা পায় 100 গৰু মাৰিলে বাঘৰো মৰণ লাগি থাকিলে মাগি নাখায় এপাচি শাকত এটা জালুক নৰসেৱাই প্ৰকৃত নাৰায়ণ সেৱা অধিক মাছত বগলী কণা ৰাইজে নখ জোকাৰিলে নৈ বয় আৰু যত্ন কৰিলে ৰত্ন পায় এইকেইটা তোমালোকে যদি কৰা তোমালোকৰ পৰিবই 100% আৰু ইয়াৰ পিছত আমি চোৱা আবেদনৰ চোৱা কেনেকুৱা আহে তুমি পঢ়ি অহা প্ৰাথমিক বিদ্যালয়খন সোণালী জয়ন্তী উৎসৱৰ মুকলি সভা এই সভাত উপস্থিত থাকিলে চতুৰ্থ পিৰিয়ডৰ পিছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষ বা প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা আবেদনত তোমাৰ নাম বা ঠিকনা নিলিখিবা বা 17 চনত আহিছিলে তোমাৰ শিক্ষানুষ্ঠানৰ কাষতে থকা স্থানীয় সংঘই এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি সেই অঞ্চলৰ কিছু সংখ্যক অৱসৰপ্ৰাপ্ত স্বীকৃতি শিক্ষকক সম্বৰ্ধনা জনাব সেই সভাত উপস্থিত থাকিলে চতুৰ্থ ঘণ্টাৰ পিছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষ প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা তাৰপিছত 2018ত চোৱা তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী পুথিভঁৰাল অভাৱৰ বাবে কি অসুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ তুমি ছাত্ৰ ছাত্ৰী একতা সভাৰ সম্পাদক সম্পাদিকা হিচাপে এখন আবেদন লিখা 19ত চোৱা তোমাৰ বিদ্যালয়ত বহিবিভাগৰ খেলসমূহৰ অসুবিধা দূৰীকৰণ আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে অনুমতি বিচাৰি তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ তুমি খেল বিভাগৰ সম্পাদক সম্পাদিকা হিচাপে এখন আবেদন লিখা 20ত আহিছিলে তোমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰী খেল ধেমালিৰ অধিক সা সুবিধা কৰি দিবলৈ তোমাৰ বিদ্যালয় প্ৰধানলৈ তুমি ছাত্ৰ ছাত্ৰী একতা সভাৰ সম্পাদক সম্পাদিকা হিচাপে এখন আবেদন লিখা 21ত স্পেচিয়েল পৰীক্ষাত আহিছিলে তোমাৰ বিদ্যালয় প্ৰধানলৈ তুমি বিদ্যালয়ত 4 দিন অনুপস্থিত থকা কাৰণ দৰ্শাই ছুটি মঞ্জুৰিৰ বাবে এখন আবেদন পত্ৰ লিখা 22ত আহিছিলে তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী পুথিভঁৰালৰ অভাৱৰ বাবে কেনে ধৰণৰ অসুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয় প্ৰধানলৈ তুমি ছাত্ৰ একতা সভাৰ সম্পাদক বা সম্পাদিকা হিচাপে এখন আবেদন লিখা 23ত আহিছিলে তোমাৰ বিদ্যালয় প্ৰধানলৈ তুমি বিদ্যালয়ৰ 4 দিন অনুপস্থিত থকাৰ কাৰণ দৰ্শাই ছুটি মঞ্জুৰিৰ বাবে এখন আবেদন লিখা ইয়াৰ পিছত আমি চাব পাৰো যে আমাৰ টেষ্ট পেপাৰত কেনেকুৱা আহিছিলে 23ত চোৱা তোমাৰ বিদ্যালয় প্ৰধানলৈ তুমি দুদিন শ্ৰেণীত উপস্থিত থাকিব নোৱাৰা কাৰণ দৰ্শাই এখন আবেদন লিখা তাৰ পিছত আহিছিলে এয়া চাই যোৱা ছাত্ৰ ছাত্ৰী চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় প্ৰধানলৈ এখন কম্পিউটাৰ শিক্ষা প্ৰদান কৰিবলৈ এখন আবেদন প্ৰস্তুত কৰা তোমাৰ অসুস্থতাৰ বাবে অৰ্ধচুটি বিচাৰি বিদ্যালয় প্ৰধানলৈ এখন আবেদন লিখা তোমাৰ এলেকাত বানপানী ক্ষতিগ্ৰস্তলোকক সাহায্য প্ৰদান কৰিবলৈ যোৱাৰ বাবে অনুমতি বিচাৰি প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা ঘৰত বাইদেউৰ বিয়া থকা বুলি 3 দিন ছুটি স্কুলত আহিব পৰা নাছিলে তাৰ ছুটি বিচাৰি এখন আবেদন লিখা তোমাৰ মোমাইৰ বিয়ালৈ যোৱাৰ বাবে এসপ্তাহ ছুটি বিচাৰি বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা তোমাৰ অসুখৰ বাবে 3 দিন ধৰি বিদ্যালয়লৈ আহিব পৰা নাই সেই 3 দিনৰ বাবে ছুটি বিচাৰি প্ৰধানলৈ এখন আবেদন লিখা শাৰীৰিক অসুস্থতাৰ বাবে চতুৰ্থ পিৰিয়ডৰ পিছত ছুটি বিচাৰি বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ খেল ধেমালিৰ বাবে অধিক সা সুবিধা কৰি দিবলৈ তোমাৰ বিদ্যালয় প্ৰধানলৈ তুমি ছাত্ৰ ছাত্ৰী একতা সভাৰ সম্পাদক বা সম্পাদিকা হিচাপে এখন আবেদন লিখা শিক্ষান্ত পৰীক্ষাৰ আগত তুমি বাস কৰা এলেকাত সঘনাই বিদ্যুৎ কৰ্তনৰ বাবে হোৱা অসুবিধাৰ কথা জনাই বিভাগীয় কৰ্তৃপক্ষলৈ এখন আবেদন পত্ৰ লিখা তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী পুথিভঁৰালৰ অভাৱৰ বাবে কি অসুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয় প্ৰধানলৈ তুমি ছাত্ৰ ছাত্ৰী একতা সভাৰ সম্পাদক সম্পাদিকা হিচাপে এখন আবেদন লিখা খেল ধেমালি অধিক সা সুবিধাৰ বাবে খেলৰ সামগ্ৰী বিচাৰি বিদ্যালয় প্ৰধানলৈ এখন আবেদন লিখা ইয়াৰ পিছতে চোৱা যে তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী খেল ধেমালি অধিক সা সুবিধা কৰি দিবলৈ তোমাৰ বিদ্যালয় প্ৰধান শিক্ষকলৈ তুমি ছাত্ৰ ছাত্ৰী একতা সভাৰ সম্পাদিকা হিচাপে এখন আবেদন লিখা শাৰীৰিক অসুস্থতাৰ বাবে দুদিন বিদ্যালয়লৈ আহিব নোৱাৰিলে দুদিনৰ ছুটি মাৰ্জনা কৰিব বাবে তোমাৰ বিদ্যালয় প্ৰধানলৈ এখন আবেদন লিখা
তোমালোকৰ বিদ্যালয়ৰ খেল ধেমালি সামগ্ৰীসমূহ নষ্ট হোৱাৰ বাবে নতুনকৈ যোগান ধৰিবলৈ খেল সম্পাদক হিচাপে বিদ্যালয় প্ৰধানলৈ এখন আবেদন লিখা। তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী খেল ধেমালি অধিক সা সুবিধা কৰি দিবলৈ তোমাৰ বিদ্যালয়ৰ অধ্যক্ষ প্ৰধান শিক্ষকলৈ তুমি ছাত্ৰ একতা সভাৰ সম্পাদক সম্পাদিকা হিচাপে এখন আবেদন লিখা। তোমাৰ বাইদেউৰ বিয়াৰ বাবে দুদিন উপস্থিত থাকিব পৰা নাছিলে, তাৰ বাবে ছুটি মঞ্জুৰ কৰিবলৈ প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা। ছাত্ৰ ছাত্ৰীসকলৰ মাজত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে বিদ্যালয় প্ৰধানলৈ এখন আবেদন লিখা। ঠিক এনেকুৱা তোমালোকৰ গোটেই আবেদনৰ মই গোটেইখিনি তোমালোকক কেন বছৰ কি আহিছিলে দি দিছোঁ। তোমালোকে যদি এইখিনি পঢ়ি চালে গম পাবা যে সকলোবোৰ প্ৰায় একেই, আৰু তোমালোকে ফৰ্মেটটোৰ ষ্টাইলকেইটা ফ'ল' কৰিব লাগে। গতিকে তোমালোকে আবেদনখিনি পঢ়ি চাবৰ কাৰণে গোটেইখিনি দিলোঁ, অকণমান ধৈৰ্যৰে পঢ়িবা। তোমালোকৰ 4 নম্বৰ পোৱাত বহুত সুবিধা হ'ব। ইয়াৰ পিছত মই প্ৰতিবেদনৰ কথা আলোচনা কৰিম। আজি মই তোমালোকৰ লগত তোমালোকৰ আবেদনখিনি তোমালোকক শ্বেয়াৰ কৰিলোঁ, আৰু তাৰ লগত তোমালোকৰ ভাৱ সম্প্ৰসাৰণ অহাকালি প্ৰতিবেদন শ্বেয়াৰ কৰিম। ভিডিঅ'টো তোমালোকে এটা লাইক কৰিবা, নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিবা। পৰীক্ষা সম্বন্ধীয় কমন মই পৰীক্ষাৰ সময়লৈকে দি থাকিম। ধন্যবাদ।